নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ অসম চৰকাৰৰ ফালৰ পৰা চাকৰি মুকলি কৰিছে, যিটো আহিছে আপোনালোকৰ PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই নটিফিকেশ্যনটো মুকলি কৰিছে, য'ত আপোনালোকে অৰ্হতা 12 পাছ ডিপ্ল'মা কৰাসকলে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আজি আমি ভিডিঅ'টো গোটেইখিনি কথাই আলোচনা কৰিম। আপোনালোকে পোষ্টকেইটাত কেনেদৰে আবেদন কৰিব লাগিব, কিমান অৰ্হতা থকাসকলে আবেদন কৰিব পাৰিব, এপ্লিকেশ্যন ফিজ আছেনে নাই, কেনেধৰণৰ এক্সামৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন হ'ব, গোটেইখিনি কথা আপোনালোকে আজি আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। আৰু ইয়াত যিসকলে আবেদন কৰিব পাৰিব, ল'ৰা ছোৱালী সকলোৱে পোষ্টকেইটাৰ বাবে আবেদন কৰিবলৈ তেওঁলোক ইলিজিবল হ'ব, তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু আমাৰ চেনেলত যিসকলে প্ৰথমবাৰলৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ জব আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি সহজতে পাই থাকে। ব'লক আজি আমি তেনেহ'লে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যি PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিটো নটিফিকেশ্যন আহিছে, সেই পোষ্টৰ আপোনালোকৰ অন্তিম তাৰিখ হৈছে 10 জুন 2024। ইয়াত আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ কাৰণে পোষ্ট ওলাইছে, 53টা পোষ্ট আছে। আনৰিজাৰ্ভৰ কাৰণে 25টা, OBC MOBC কাৰণে 14টা, আৰু আপোনালোকৰ OBC MOBC 3 ট্ৰাইবৰ কাৰণে আপোনালোকৰ 3টা থাকিব, আৰু SC কাৰণে 2টা, SC প্লেনৰ কাৰণে 6টা, ST হিলৰ কাৰণে 3টা থাকিব। ডিপাৰ্টমেণ্টটো হৈছে পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট, অৰ্থাৎ চমুকৈ PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইখিনি ওলাইছে, যিটো ডিপাৰ্টমেণ্টে আপোনালোকৰ বিল্ডিং এণ্ড নেশ্যনেল হাইৱে মেইনটেনেঞ্চ হওক, নিউ বনোৱা হওক, এইখিনি কাম কৰে। আৰু ইয়াত আপোনালোকৰ পে স্কেলটো 14,000 টকাৰ পৰা 70,000 টকা থাকিব। লগতে গ্ৰেড পে থাকিব 8,700 টকা। পে'মেণ্ট হ'ব 2। এজ লিমিট 18 বছৰৰ পৰা আপোনালোকে 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিবলৈ আপোনালোক ইলিজিবল হ'ব। লগতে আপোনালোকে যি আবেদন কৰিব লাগিব, সেই আবেদনটো অনলাইন মাধ্যমত কৰিব লাগিব। আৰু ইয়াৰ বাবে আপোনালোকক এজ ৰিলেক্সেশ্যন, যিটো ST SC সকলৰ বাবে 5 বছৰ, OBC MOBCৰ বাবে 3 বছৰ, PWD সকলৰ বাবে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু চিটিজেনটো আপোনালোকৰ অসমৰ ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব, আৰু মেইনলি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। এপ্লাই কৰোঁতেনে আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, যিটো PRC চাৰ্টিফিকেটখন কম্পালচৰি হৈ লাগিব, আৰু লগতে লাগিব এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। আৰু 3 নম্বৰটো ডকুমেণ্ট হৈ গ'ল স্মল ফেমিলি নৰ্মছৰ চাৰ্টিফিকেট, যিখন আপোনালোকৰ স্মল ফেমিলি নৰ্মছ আপোনালোকে ফৰ্মে আমাৰ হোৱাটছআপ চেনেলটোত পাই যাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। জেনেৰেল EWS সকলৰ বাবে 297.20 আপোনালোকৰ এপ্লিকেশ্যন ফিজ। OBC MOBCৰ কাৰণে 197। ST SC BPL PWBD কেণ্ডিডেটসকলৰ বাবে 47.20, আৰু পে'মেণ্ট মোডটো অনলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেট 11 মে'ৰ পৰা আৰম্ভ হৈছে, আৰু লাষ্ট ডেট 10 জুন পৰ্যন্ত আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আৰু এই পোষ্টকেইটাৰ যিটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'লে আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব, যিসকলে 10 পাছ কৰি হওক, 12 পাছ কৰি হওক, 3 বছৰীয়া ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, অৰ্থাৎ পলিটেকনিকৰ পৰা আপোনালোকে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰিছে ডিপ্ল'মা কোৰ্চটো 3 বছৰীয়া, তেনেহ'লে আপোনালোকে এইকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হ'ব। আৰু এইকেইটা গভ ৰিকগনাইজ বা ইনষ্টিটিউটৰ পৰা আপোনালোকে পাছ আউট হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু আবেদনৰ অন্তিম তাৰিখটো মই ক'লোৱেই যে 10 জুন 2024। আৰু ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত গৈ আপোনালোকে চাব পাৰে। এই নটিফিকেশ্যনটো আপোনালোকৰ APSC ফালৰ পৰা আপোনালোকৰ দিছে, APSCয়ে কণ্ডাক্ট কৰাব ইয়াৰ এক্সাম। যি এক্সাম হ'ব সেইখিনি আপোনালোকৰ APSC ফালৰ পৰা কণ্ডাক্ট হ'ব। টোটেল ভেকেঞ্চি 53টাই আপোনালোকৰ আছিলে। বৰ্তমান সময়ত আপোনালোকে যিসকলে আবেদন কৰিবলৈ ইচ্ছুক হয়, ইণ্টাৰেষ্টেড হয়, যাৰ কোৱালিফিকেশ্যন মিলাই, যিসকলে বহুতে আজিকালি পলিটেকনিক পঢ়ে, তো মই ভাবোঁ বহুত সংখ্যকৰে এই কোৱালিফিকেশ্যনটো মিলিব। ইলেক্ট্ৰিকেলত আপোনালোকৰ 3 বছৰীয়া পলিটেকনিক পাছ আউট হোৱা, তো আপোনালোকে আবেদন কৰিব পাৰে। আৰু আজিৰ ভিডিঅ'টো আপোনালোকলৈ এইখিনিয়ে আছিলে। যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পালে, লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি চাবলৈ নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে পাই থাকে। ধন্যবাদ।